বাইক অন কেমেৰা বৰ্তমান সময়ত উঠি যোৱা পৰিলক্ষিত আছে। এয়া দেখিবলৈ পাইছে আপোনালোকে। এই মুহূৰ্তত অন কেমেৰা এয়া দুৰ্ঘটনা সংঘটিত হৈছে অন কেমেৰা। বৰ্তমান আমি যেতিয়া বাতৰি পৰিৱেশন কৰি আছিলোঁ তেনে সময়তে এখন বাইক আচলতে এনেদৰে বৰ্তমান সময়ত এক দুৰ্ঘটনা হোৱা আবদ্ধ হৈ পৰিছে পানীৰ মাজত। পোনপটীয়াকৈ মোৰ কেমেৰা সহযোগে দৃশ্যাংশ দেখুৱাই আছে। এখন খৰস্ৰোতা নৈখন অসম অৰুণাচল সীমান্তৰ বিহালীৰ বিহমাৰীৰ। এই দৃশ্যই দেখুৱাই নৈখনৰ বিপদজনক ৰূপ। বিহালী সমষ্টিৰ মিচিংগাঁও আৰু বিহমাৰীৰ মাজেৰে বৈ গৈছে বিহমাৰী নৈ। নৈখনৰ ওপৰত নাই দলং। বৰষুণৰ বতৰত বিহমাৰী নৈয়ে উগ্ৰ ৰূপ লয়। ইপাৰ সিপাৰৰ মানুহৰ যাতায়াত বন্ধ হৈ পৰে। প্ৰবল সোঁতৰ এই নদীয়েদি পাৰ হয় কিছু মানুহ। গাড়ী মটৰ চাইকেলেৰে পাৰ হয়। দীৰ্ঘদিন ধৰি ৰাইজে দাবী কৰি অহাৰ পাছতো নাপালে এখন পকী দলং। গোটেই বিজেপি গভৰ্ণমেণ্ট বা বৰ্তমানৰ বিধায়ক বা সাংসদ মহোদয়ক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে বিহমাৰী নদীৰ ওপৰত দলংখন অতি সোনকালে বনাই দিলে ভাল আছিলে। আজি কেইদিনমান আগত ইলেক্ট্ৰিক যেতিয়া আৰম্ভণি হৈছিলে তেতিয়া সাংসদ মহোদয়ে ঘোষণা কৰি গৈছিলে দলঙৰ কামটো আৰম্ভ হ'ব বুলি, কিন্তু কেতিয়া হ'ব এইটো আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই। বৰ্তমানলৈকে কোনো হেৰি অহা নাই। গতিকে অতি সোনকালে এই বিহমাৰী দলঙৰ ব্যৱস্থাটো কৰি দিলে ভাল আছিলে, কিয়নো কি ইয়াত পানীৰ যেতিয়া বাঢ়িব, ইয়াত বেমাৰ আজাৰ হ'লে গাঁৱৰ ৰাইজ, তাৰপিছত আপোনাৰ স্কুলীয়া ল'ৰা ছোৱালী ইয়াত নদীৰ পৰাই ঘূৰি যাবলগীয়া হৈছে, বা বেমাৰী মানুহ ঠেলা গাড়ীৰ পৰা দাঙি পেলাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শীঘ্ৰেভাৱে দলংখন বনাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ ইয়াৰ বাৰিষা কালত যেতিয়া বেমাৰ আজাৰ হয় বা ডেলিভাৰী হয় তেতিয়া আমি চাঙি দাঙি লগাব হৈ যায় মানে। তাৰপাছত যেতিয়া আমাৰ আপোনাৰ তাতকৈ যদি পানী বেছি হৈ যায়, ৰামঘাট হয়, আপোনাৰ বালিজান হয়, একেবাৰে ঘাইগাঁও ওলাই যাব লগা হৈ যায়। তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ শীঘ্ৰেই আমাক দলংখন বনাই দিবলৈ। বিহমাৰী নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰিব লাগে। এই ক্ষেত্ৰত স্থানীয় বিধায়কে ব্যৱস্থা ল'ব বুলি আশা কৰিছে অঞ্চলটোৰ মানুহে। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24। বাইক অন কেমেৰা বৰ্তমান সময়ত উঠি যোৱা পৰিলক্ষিত আছে। এয়া দেখিবলৈ পাইছে আপোনালোকে। এই মুহূৰ্তত অন কেমেৰা এয়া দুৰ্ঘটনা সংঘটিত হৈছে অন কেমেৰা। বৰ্তমান আমি যেতিয়া বাতৰি পৰিৱেশন কৰি আছিলোঁ তেনে সময়তে এখন বাইক আচলতে এনেদৰে বৰ্তমান সময়ত এক দুৰ্ঘটনা হোৱা আবদ্ধ হৈ পৰিছে পানীৰ মাজত। পোনপটীয়াকৈ মোৰ কেমেৰা সহযোগে দৃশ্যাংশ দেখুৱাই আছে। এখন খৰস্ৰোতা নৈখন অসম অৰুণাচল সীমান্তৰ বিহালীৰ বিহমাৰীৰ। এই দৃশ্যই দেখুৱাই নৈখনৰ বিপদজনক ৰূপ। বিহালী সমষ্টিৰ মিচিংগাঁও আৰু বিহমাৰীৰ মাজেৰে বৈ গৈছে বিহমাৰী নৈ। নৈখনৰ ওপৰত নাই দলং। বৰষুণৰ বতৰত বিহমাৰী নৈয়ে উগ্ৰ ৰূপ লয়। ইপাৰ সিপাৰৰ মানুহৰ যাতায়াত বন্ধ হৈ পৰে। প্ৰবল সোঁতৰ এই নদীয়েদি পাৰ হয় কিছু মানুহ। গাড়ী মটৰ চাইকেলেৰে পাৰ হয়। দীৰ্ঘদিন ধৰি ৰাইজে দাবী কৰি অহাৰ পাছতো নাপালে এখন পকী দলং। গোটেই বিজেপি গভৰ্ণমেণ্ট বা বৰ্তমানৰ বিধায়ক বা সাংসদ মহোদয়ক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে বিহমাৰী নদীৰ ওপৰত দলংখন অতি সোনকালে বনাই দিলে ভাল আছিলে। আজি কেইদিনমান আগত ইলেক্ট্ৰিক যেতিয়া আৰম্ভণি হৈছিলে তেতিয়া সাংসদ মহোদয়ে ঘোষণা কৰি গৈছিলে দলঙৰ কামটো আৰম্ভ হ'ব বুলি, কিন্তু কেতিয়া হ'ব এইটো আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই। বৰ্তমানলৈকে কোনো হেৰি অহা নাই। গতিকে অতি সোনকালে এই বিহমাৰী দলঙৰ ব্যৱস্থাটো কৰি দিলে ভাল আছিলে, কিয়নো কি ইয়াত পানীৰ যেতিয়া বাঢ়িব, ইয়াত বেমাৰ আজাৰ হ'লে গাঁৱৰ ৰাইজ, তাৰপিছত আপোনাৰ স্কুলীয়া ল'ৰা ছোৱালী ইয়াত নদীৰ পৰাই ঘূৰি যাবলগীয়া হৈছে, বা বেমাৰী মানুহ ঠেলা গাড়ীৰ পৰা দাঙি পেলাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শীঘ্ৰেভাৱে দলংখন বনাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ ইয়াৰ বাৰিষা কালত যেতিয়া বেমাৰ আজাৰ হয় বা ডেলিভাৰী হয় তেতিয়া আমি চাঙি দাঙি লগাব হৈ যায় মানে। তাৰপাছত যেতিয়া আমাৰ আপোনাৰ তাতকৈ যদি পানী বেছি হৈ যায়, ৰামঘাট হয়, আপোনাৰ বালিজান হয়, একেবাৰে ঘাইগাঁও ওলাই যাব লগা হৈ যায়। তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ শীঘ্ৰেই আমাক দলংখন বনাই দিবলৈ। বিহমাৰী নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰিব লাগে। এই ক্ষেত্ৰত স্থানীয় বিধায়কে ব্যৱস্থা ল'ব বুলি আশা কৰিছে অঞ্চলটোৰ মানুহে। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।